ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম 2026ত অলপ সময় পঢ়ি কেনেকৈ আমি পাছ কৰিব পাৰোঁ। আৰু কেৱল পাছ কৰাই নহয়, তোমালোকে যে 30% পোৱা নাই তেনেকুৱা নহয়, তোমালোকে 90% পৰ্যন্ত পাব পাৰিবা। আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ বেষ্ট ষ্ট্ৰেটেজিজ। তোমালোকে মই যিকেইটা কামৰ কথা ক'ম সেইকেইটা তোমালোকে যদি ভালদৰে ফ'ল' কৰা, ডেফিনেটলি তোমালোকে সকলোৱে পাছ কৰি যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো আজিৰ এই ভিডিঅ'টিৰ আমাৰ মূল যিটো আলোচ্য বিষয় সেইটো হ'ব যে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামটো কেনেকৈ পাছ কৰিব পাৰা। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা। তোমালোকৰ কাৰণে লৈ আহিছোঁ বেষ্ট ষ্ট্ৰেটেজিজ, আৰু যিটো ষ্ট্ৰেটেজি ফ'ল' কৰি মেইন এক্সামত বহুতে তোমালোকৰ 90+ স্ক'ৰ কৰিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আমি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম এইকেইটা বিষয়। চোৱা, তুমি কিহৰ কাৰণে ফেইল হ'লা। চ' আটাইতকৈ বেছি যিটো ৰিজন, সেই ৰিজনটো এইটোত লুকাই আছে। তোমালোকে যদি এইটোৰ ৰিজন যদি ফাইণ্ড আউট কৰিব পাৰা বা এইটোৰ কাৰণ যদি তোমালোকে বিশ্লেষণ কৰিব পাৰা, তেতিয়াহ'লে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামত যিকেইটা পৰীক্ষা দিবা গোটেইকেইটা তোমালোকে লেটাৰ মাৰ্ক পাবা। তাৰপিছত 2 নম্বৰত আমি আলোচনা কৰিম যে তোমালোকে যিবোৰ মিষ্টেক কৰিছা তোমালোকৰ মেইন এক্সামত, সেই মেইন এক্সামৰ যিবোৰ মিষ্টেক্স আছে বা যিবোৰ তোমালোকে ভুল কৰিছা সেইবোৰ আমি কেনেকৈ ইগন'ৰ কৰিব পাৰোঁ, আৰু তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে কেনেকৈ পঢ়িলে তোমালোকে আৰামছে পাছ কৰি যাব পাৰা। সকলোৱে পাছ কৰিবা, কোনেও আকৌ ফেইল নকৰা। তো তোমালোকে যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। কমেণ্টত গ'লে তোমালোকে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাই যাবা। তো প্ৰথমতে আহিছোঁ, চোৱা, এইটো আটাইতকৈ ডাঙৰ এটা তোমালোকৰ যিটো প্ৰব্লেম, সেই প্ৰব্লেমটোৰ পৰা অভাৰকাম তোমালোকে কেনেকৈ কৰিবা। সেইটো হৈছে কি তোমাৰ যে তুমি কিহৰ কাৰণে ফেইল কৰিলা। তোমালোকৰ যিটো HSLC এক্সাম 2026ৰ হ'ল, সেই এক্সামটোত তোমালোকে ফেইল কৰিলা কিহৰ কাৰণে। ইয়াতে চোৱা, আটাইতকৈ যিটো মেইন যিটো ৰিজন, সেই ৰিজনটো হৈছে তোমালোকে মিছলিডিং হোৱা, তোমালোকে মিছগাইডেড হোৱা। আৰু এইটো আটাইতকৈ ফেইল কৰাৰ আটাইতকৈ ডাঙৰ যিটো কাৰণ, সেই কাৰণটো কেনেকৈ মিছলিডিং হোৱা। প্ৰথমতে তোমালোকে কি কৰা, বিভিন্ন ধৰণৰ ইউটিউব চেনেল চোৱা, যিটো তোমালোকে একেবাৰে কৰিব নালাগে। তাৰপিছত চোৱা, তোমালোকে ডিফাৰেণ্ট চ'ৰ্চেছ তোমালোকে এপ্লাই কৰা, বা তোমাৰ লগৰসকলে বা তোমাৰ ওচৰ চুবুৰীয়াসকলে যি কয় বা তোমালোকৰ নিজৰ মন মতলবিত যি তোমালোকৰ মনত আহে তোমালোকে সেইবোৰে কৰি থাকা, আৰু সেইকাৰণে তোমালোকৰ পঢ়িবলৈ মন নবহে আৰু বেলেগে বেলেগ বেলেগ কথা কৈ থাকে যিবোৰে তোমালোকক ডিষ্ট্ৰেকশ্যনত সহায় কৰে। তো তোমালোকে এইবোৰ কাম কেতিয়াও কৰিব নালাগে। আৰু তোমালোকৰ মেইন যিটো চ'ৰ্চ হয় সেইটো তোমাৰ কি হয়, বুক হয়। তো তোমালোকে যদি বুকখন ভালদৰে পঢ়িছা তেতিয়াহ'লে তোমালোকৰ আজি অৱস্থা এনেকুৱা নহ'লেই হয়। তাৰপিছত আছে তোমাৰ ইউজ অফ মোবাইল ফোন। তোমালোকে যিমান পাৰা তোমালোকে কিন্তু স্ক্ৰিনিং টাইমটো কমাব লাগিব। তোমালোকে মোবাইল চোৱা এৰিব লাগিব। মই চাবলৈ নকওঁ, একেবাৰে এৰিবলৈ নকওঁ, কিন্তু তোমালোকে মোবাইলটো চাবা, কিন্তু এটা লিমিট আছে সেই মোবাইলটো চোৱা। তোমালোকে যদি নিজৰ লাইফতকৈ যদি মোবাইলকে বেছি গুৰুত্ব দিয়া তেতিয়াহ'লে তোমালোকৰ লাইফটো স্পইল হোৱাৰ মানে এইটো সম্ভাৱ্য কথা। তাৰপিছত আৰু এটা আছে কি তোমাৰ ছেল্ফ এটিটিউড। চ' এই বস্তুটোৱে তোমাৰ মানুহক ওপৰতো লৈ যাব পাৰে, আকৌ তলতো নমাই আনিব পাৰে, আৰু যিটো তোমালোকক কৰিছে। তো নিজৰ ওপৰত ভৰসা ৰখাটো ভাল, কিন্তু এটিটিউড দেখুৱাটো ভাল নহয় যে মই অমুক কৰিমেই তমুক কৰিমেই, তো শেষত গৈ তোমালোকৰ একো নহয়। তো তোমালোকে এই কামবোৰ কিন্তু কেতিয়াও কৰিব নোৱাৰা। তোমালোকে এইবোৰৰ পৰা সদায় এৰি চলিব লাগিব। তো যিসকলে তোমাৰ পাৰ্টিকুলাৰলি যিকোনো এটা ইউটিউব চেনেল ফ'ল' কৰে, এনেকুৱা নহয় যে মোৰটো ফ'ল' কৰিবা, মই সেইটো কোৱা নাই। তোমালোকে ফ'ল' কৰা, যিকোনো এটা ইউটিউব চেনেল ফ'ল' কৰা, আৰু সেই টিচাৰজনে তোমালোকক যেনেকৈ গাইড কৰে তোমালোকে সেই গাইড মতে পঢ়া, তেতিয়াহ'লে তোমালোকৰ মিছলিডিং হোৱাৰ চান্সটো একেবাৰে কম হৈ যাব, আৰু তোমালোকৰ পঢ়িবলৈ মনো বহিব। ঠিক আছে, এইটো চোৱা। তাৰপিছত তোমাৰ এইটো কি আছে যে তোমালোকে 2 নম্বৰ যিটো পইণ্ট সেইটো হৈছে কি তোমালোকে এই যিবোৰ ভুল কৰিছা মেইন এক্সামত সেইবোৰ তুমি কেনেকৈ ইগন'ৰ কৰিবা। প্ৰথম কথাটো হৈছে কি তোমালোকে কাৰো কথা শুনিব নালাগে। তোমালোকে নিজৰ ওপৰত ভৰসা ৰাখি তুমি নিজৰ যিটো টাৰ্গেট আছে সেই টাৰ্গেটটো এচিভ কৰা। মোবাইল ফোন তোমালোকে ইউজ কৰা কমাই দিয়া, একেবাৰে কমাই দিয়া। লগতে তোমালোকৰ যিটো ভৱিষ্যত আছে সেই ভৱিষ্যতৰ প্ৰতি ফ'কাছ হোৱা। তেতিয়াই তোমালোকৰ সেই যিবোৰ বাকী যিবোৰ বস্তু আছে সেইবোৰ আপুনি তোমাৰ সেইবোৰ এলাগী হৈ যাব। আৰু তোমালোকক সেইটো চোৱা, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। আৰু তোমালোকে মোক যদি তোমালোকৰ ইনষ্টাগ্ৰাম আছে ইনষ্টাগ্ৰামতো ফ'ল' কৰিবা। এইটো হিফজুৰ ৰহমান 1 বুলি আছে, তোমালোকে ফ'ল' কৰিবা। এইটো ফটো আছে। লগতে তোমাৰ যিটো
ফেচবুক আছে, ফেচবুকতো মোক ফ'ল' কৰিবা, এইটো হিফজুৰ ৰহমান। তোমালোকে যেনেকৈ ইউটিউবত মৰম দিছা, আশা কৰিছোঁ তোমালোকে ইনষ্টাগ্ৰাম আৰু ফেচবুকতো মৰম দিবা। তাৰপিছত চোৱা তোমাৰ বেষ্ট ষ্টাডি প্লেন। তোমালোকে ষ্টাডি প্লেন কি হ'ব, তোমালোকে কেনেকৈ পঢ়িব লাগিব, গোটেইখিনি কথা আমি আলোচনা কৰিম। সেইটো চোৱা, প্ৰথমতে এইটো চোৱা, তোমাৰ প্ৰথম যিটো কাম সেইটো তুমি কৰিব লাগিব যে তোমালোকে টাৰ্গেট ছেট কৰিব লাগিব। বুজি পাইছানে? তোমালোকৰ যিহেতু সময় একেবাৰে লিমিটেড হয়, সেইকাৰণে তোমালোকে টাৰ্গেটটো ছেট কৰিব লাগিব যে মই ধৰি লোৱা তোমালোকে যদি 40% কাৰণে তোমালোকে আশা কৰিছা, তেতিয়াহ'লে তোমালোকে 40% কেনেকৈ পঢ়িব লাগিব সেইটো তুমি টাৰ্গেট ল'ব লাগিব। বা কোনোবাই 50%ৰ কাৰণে টাৰ্গেট লৈছে, তো প্ৰথমতে তুমি টাৰ্গেট ছেট কৰা যে তোমাৰ কিমান পাৰ্চেণ্ট লাগে। আৰু তোমাৰ মেইন এই বস্তুটো হৈছে কি, তোমাৰ ষ্টাডিত কি কৰিব লাগিব, 100% ফ'কাছ কৰিব লাগিব। তাৰপিছত চোৱা, দ্বিতীয় নম্বৰ কামটো কৰিব লাগিব, তোমালোকে চেপ্টাৰ ছিলেক্ট কৰিব লাগিব। এইটো চোৱা, আটাইতকৈ ইজি আৰু আটাইতকৈ ভাল এটা ষ্ট্ৰেটেজি হয় এইটো। মই তোমালোকৰ যিটো মেইন এক্সাম হৈছে সেই এক্সামতো কৈছোঁ যে তোমালোকে কেতিয়াও হোল বুকৰ ফালে দৌৰি নাথাকিবা। কিছুমান এনেকুৱা আছে যে ধৰি লোৱা তোমাৰ স্কুলত, ধৰি লোৱা তোমাৰ ছায়েন্সত 16টা চেপ্টাৰ আছে, মেথছত 15টা চেপ্টাৰ আছে। ধৰি লোৱা তোমাৰ স্কুলত তোমাৰ ইয়াৰে পৰা তোমাৰ 15টা পঢ়াইছে আৰু ইয়াতে তোমাৰ 14টা পঢ়াইছে, তেতিয়াহ'লে তোমালোকে কি কৰা, এই এটা চেপ্টাৰ যে ইয়াতে বাকী ৰৈ গ'ল, সেই এটা চেপ্টাৰৰে তোমালোকে দুখ দি থবা যে কোৰ্চ কমপ্লিট নহ'ল। ইয়াতে তোমাৰ মেথছতো তেনেকুৱা যে এটা চেপ্টাৰ পঢ়ুৱাই নাই, সেইটো চেপ্টাৰৰ পৰা কুৱেশ্যন বেছি আহিছে। তো তোমালোকৰ এই যিবোৰ মিছকনচেপশ্যন, যিটো তোমাৰ ভুল ধাৰণা, এই ধাৰণাবোৰ কিন্তু বহুত বেয়া আৰু সেইকাৰণে তোমালোকৰ ৰিজাল্ট বেয়া হৈছে। তো তোমালোকে কি কৰিব লাগে, চেপ্টাৰবোৰ ছিলেক্ট কৰিব লাগে আৰু সেই চেপ্টাৰবোৰ যিবোৰ ইজি চেপ্টাৰ আছে সেই চেপ্টাৰবোৰ তোমালোকে ছিলেক্ট কৰিব লাগে। গোটেই বুকৰ ফালে দৌৰি নাথাকিবা। ধৰি লোৱা তোমাৰ ছায়েন্সত তোমালোকে 8টা চেপ্টাৰ লৈছা, তো তোমাৰ সেই 8টা চেপ্টাৰ এনেকৈ পঢ়া যাৰ পৰা তোমাৰ 100% তুমি তাৰে পৰা কুৱেশ্যনবোৰ এনচাৰ কৰিব পাৰা। আৰু তোমাৰ এই 8টা চেপ্টাৰ পঢ়োঁতে তোমাৰ বেছি টাইম নালাগে। তুমি ডেইলি যদি এটাকৈ চেপ্টাৰ পঢ়া, তোমালোকৰ এক সপ্তাহতে বা তোমাৰ 8 দিনতে তোমাৰ কি হ'ব, 8টা চেপ্টাৰ তোমালোকৰ শেষ হৈ যাব। বুজি পাইছানে? এই কথাটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় আৰু এই কথাটো যদি তোমালোকে ফ'ল' কৰা, তোমালোকে ডেফিনেটলি ভাল নম্বৰ পাবা। এইটো মই আগতেও কৈছোঁ, তোমালোকৰ ওচৰৰ পাঁজৰৰ মানুহে, তোমাৰ বন্ধুবৰ্গই কি কয় সেইবোৰৰ প্ৰতি একেবাৰে নজৰ নিদিবা, একেবাৰে কাণ নিদিবা। তোমাৰ কাম তুমি কৰি যোৱা, ডেফিনেটলি তোমালোকে সুফল পাবা। তাৰপিছত আছে কি, এইটো চোৱা, তোমাৰ যিকেইটা চেপ্টাৰ তুমি ছিলেক্ট কৰিবা সেই চেপ্টাৰকেইটা তুমি বাৰে বাৰে পঢ়িব লাগিব। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকক মই আগতেও কৈছোঁ, তোমালোকৰ যিটো তোমাৰ ষ্টাডি কৰা ৰিচাৰ্চ হয় সেইটো হৈছে কি, তোমালোকৰ বুক। তোমালোকৰ মেইন বুকটো হৈছে মেইন চ'ৰ্চ অফ ষ্টাডি। তুমি যিমানেই তুমি বেলেগ বস্তু নপঢ়া কিয়, তোমাৰ যদি বুকটো ক্লিয়াৰ নাথাকে তেতিয়াহ'লে কিন্তু তুমি কোনো পথে আগবাঢ়িব নোৱাৰিবা। তো চেপ্টাৰবোৰ তোমালোকে ছিলেক্ট কৰাৰ পিছত তোমালোকে সেই চেপ্টাৰবোৰ ৰিডিং কৰিবা, ধুনীয়াকৈ ৰিডিং কৰিবা, লাইন বাই লাইন ৰিডিং কৰিবা। তাৰপিছত চোৱা, আমি এইখিনি কাম কৰোঁ যে পঢ়িলোঁ ঠিক আছে, কিন্তু সেই বস্তুখিনি আমি ৰিভাইজ নকৰোঁ। তো সেই তুমি যিমানখিনি বস্তু পঢ়িবা, যিমানখিনি বস্তু মনত ৰাখিবা। আৰু এটা কথা, তোমালোকে চেপ্টাৰ যেতিয়া ৰিডিং কৰিবা, সেই ৰিডিং কৰিলে কেৱল নিউজ পেপাৰৰ নিচিনা ৰিডিং কৰিলে কোনো কামত নাহিব। চেপ্টাৰবোৰ পঢ়িব লাগিব আৰু যেতিয়া তুমি এইবোৰ বিতংগকৈ পঢ়িবা, থৰলি মানে বিতংগকৈ যেতিয়া তুমি পঢ়িবা, তেতিয়া সেই বস্তুবোৰ তোমালোকে মনতো ৰাখিব লাগিব। আৰু সেই বস্তুবোৰ যেতিয়া মনত থাকিব, সেইবোৰ তোমালোকে কি কৰিব লাগিব, ৰিভাইজ কৰিব লাগিব, ধুনীয়াকৈ ৰিভাইজ কৰিব লাগিব। তাৰপিছত আছে কি, তোমাৰ ৰাইটিং প্ৰেক্টিছ কৰিব লাগিব। চ' বহুত ষ্টুডেণ্ট এইবাৰ এনেকুৱা মোক কৈছে যে ছাৰ, মই লিখিছোঁ 80 মাৰ্কৰ কিন্তু পাইছোঁ 60, লিখিছোঁ 90 মাৰ্কৰ কিন্তু পাইছোঁ 80। এনেকুৱা কিয় হৈছে? তো সেইটো হৈছে তোমালোকৰ ৰাইটিং স্কিল নাই। তোমালোকে যিমানখিনি এনচাৰ জানিছা বা যিমানখিনি তোমালোকে এনচাৰ লিখি থৈ আহিছা, মনে কৰি লিখি থৈ আহিছা, চেণ্টেঞ্চ পেটাৰ্ণ ঠিক নাই, তোমাৰ চেণ্টেঞ্চৰ যিটো ধৰণ সেইটো ঠিক নাই, ৱৰ্ডৰ যিটো মেনাৰ্ছ সেইটো নাই, সেইকাৰণে তোমালোকৰ নম্বৰ তাতে মাইনাছ হৈছে। তো তোমালোকে পঢ়িবাই অলপ, গতিকে তোমালোকে চেপ্টাৰ ৰিডিং কৰি ৰিভাইজ কৰিবা, লগতে ৰাইটিং যিটো স্কিল আছে সেইটো কিন্তু তোমালোকৰ ইম্প্ৰুভ কৰিব লাগিব, মানে লিখাৰ অভ্যাসটো তোমালোকে গঢ়ি উঠিব লাগিব। তাৰপিছত তোমাৰ এইটো চোৱা, মিনিমাম 6 আৱাৰ্ছকৈ ষ্টাডি কৰিবা, বেছি পঢ়িব নালাগে। কিছুমানে 12 ঘণ্টা 13 ঘণ্টা কয়, সেইবোৰ একেবাৰে মিছা কথা। তোমালোকে যদি ডেইলি 6 ঘণ্টাকৈ পঢ়া, তেতিয়াহ'লে তোমালোকৰ এনাফ, ঠিক আছে। ধৰি লোৱা তোমালোকে ছায়েন্সৰ কাৰণে 8টা চেপ্টাৰ লৈছা, তো তুমি যদি প্ৰত্যেক দিনাই তোমাৰ ধৰি লোৱা ৰাতিপুৱা তুমি চেপ্টাৰটো ৰিডিং কৰিলা আৰু তুমি ইভিনিঙত সেই চেপ্টাৰটো তোমালোকে কি কৰিলা, ৰিভিজন কৰিলা, তো তোমাৰ এদিনতে এটা চেপ্টাৰ শেষ হৈ আছে। তাৰপিছত মেথছতো তেনেকুৱা, ধৰা মেথছতো তুমি 8টা চেপ্টাৰ লৈছা,
তো প্ৰত্যেক দিনাই কৰা তোমালোকে তেনেকৈ। তো তোমালোকে যদি এটাকৈ চেপ্টাৰ যদি প্ৰত্যেক দিনাই পঢ়া, যিহেতু তোমালোকৰ স্কুল নাই আৰু তোমাৰ এটা চেপ্টাৰ ৰিডিং কৰোঁতে বা এটা চেপ্টাৰ বুজিবলৈ 6 ঘণ্টা টাইম একদমেই নালাগে, বুজি পাইছা? 3 ঘণ্টা তোমাৰ 2 ঘণ্টা বা 1.5 ঘণ্টা টাইমতে আৰামছে হৈ যাব। মেথছত অলপমান টাইম লাগিব, 2 ঘণ্টা ধৰি লৈছোঁ মই। তো তোমাৰ আৰামছে সেই বস্তুখিনি হৈ যাব। তাৰপিছত কথাটো হৈছে কি, তোমালোকে কেতিয়াও গেপ দিব নালাগে। এইটো তোমালোকে যে ৰেগুলাৰলি পঢ়িব লাগিব, মাজতে একো গেপ দিব নালাগে, কাৰণ গেপ দিলে তোমাৰ পঢ়াৰ যিটো ধাউতি থাকে সেইটো নোহোৱা হৈ যায়। বুজি পাইছানে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইখিনি কাম কৰা। এইখিনি কাম কৰিলে তোমালোকে 30% আশা কৰি আছিলা, তোমালোকে আৰামছে 60%ৰ পৰা তোমালোকে 75%লৈ তোমালোকে যাব পাৰিবা। তোমালোকে মই কোৱা মতে তোমালোকে পঢ়া। আৰু মোৰ অন্তৰৰ ফালৰ পৰা সকলোকে বেষ্ট উইচেছ থাকিল। সকলোৰে যাতে এক্সাম ভাল হয় তাৰে কামনা কৰিছোঁ। আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।